সেউজীয়া পাতৰ বুগুচাত যেন এখনেই হালধীয়া চাদৰ। আমি বৰ্তমান উপস্থিত আছোঁ ধেমাজি জিলাৰ বৰদলনি দলনি খ্যাত জকাই দলনি ফেহু দলনি খাট পথাৰৰ এই অংশত ইয়াত দেখা গৈছে মোৰ ভিডিঅ'ত হিউমেনে দেখাব সামগ্ৰিক দৃশ্য হালধীয়া হালধীয়া কেৱল হালধীয়া এক আচ্ছাদন আৱৰণ দেখা গৈছে হালধীয়াৰ আৱৰণ সেউজীয়া পাতৰ বুকুচাত হালধীয়া যেন আচ্ছাদনে এতিয়া সপোন ৰচনা কৰা খেতিয়কৰ যি আশা সোণতলিলৈ পৰিণত হৈছে সৰিয়হ পথাৰ আৰু এই পথাৰৰ দৃশ্য আমি দেখুৱাই আছোঁ যিহেতু আমি আগতে কৈছোঁ দলনি খ্যাত ধেমাজিৰ বৰদলনিৰ এই চন পৰা মাটিত বিশেষভাৱে শৰীৰ ঘাম মাটিত পেলাই সোণতলিলৈ পৰিণত হোৱা সৰিয়হ চকুৰে মনিব নোৱাৰালৈকে দেখা গৈছে কেৱল হালধীয়া আৰু হালধীয়া। অনেক সময়ত অভিযোগ প্ৰতি অভিযোগ কৃষকৰ মাজতে এইসকল কৃষক বিশেষভাৱে তাৰ মাজত এগৰাকী প্ৰকৃত কৃষকৰ ওচৰলৈ আমি আহিছোঁ ধেমাজি জিলাৰ অন্যতম ঋতুকালীনভাৱে খেতিৰ লগত জড়িত বলিন বৰা আৰু বলিন বৰাৰ সৈতে আমি কথা পাতিব বিচাৰিম পোনপটীয়াকৈ বলিন বৰাই সামগ্ৰিক তেখেতে খেতি কেনেকৈ কৰিছে আৰু ইয়াৰ পৰা নৱপ্ৰজন্মক তেখেতে কেনেধৰণে অনুপ্ৰাণিত কৰি তুলিব। গত সময়ত কিমান কৰিছিল এইবাৰ কিমান কৰিছে? গত যোৱা বছৰ তো আগবছৰ আমি 40 বিঘা কৰিছিলোঁ এই বছৰ 15-18 বিঘামান কৰা হৈছে। তো মানুহৰ অলপ সমস্যা স্বাস্থ্যৰ অলপ জনিত কাৰণত কম কৰিবলগীয়া হৈছে। আগতে যোৱা বছৰ আগবছৰ 40 বিঘা কৰি মই 3 লাখ 3.5 লাখ টকা পাইছিলোঁ। তাৰপৰা এই বছৰ সেইকাৰণে স্বাস্থ্যৰ অসুবিধা হোৱাৰ কাৰণে অলপ কম কৰিছোঁ তথাপিতো চলিব পৰাকৈ হ'ব কাকো হাত নপৰাকৈ সেইকাৰণে কৰি আছোঁ। চৰকাৰে এতিয়া যিবিলাক কৰিছে কৃষকক পইচা দিছে বুলি কৈছে মই কিন্তু আজিলৈকে কৃষকক পইচা পাই পোৱা নাই। একে ঘৰ মানুহতে 2-3জনকৈ পাইছে বুলিও শুনিছোঁ। গাঁওবুঢ়া ৱাৰ্ড মেম্বাৰৰ পৰা ধৰি গামোচাবলৈকে আজিলৈকে আমাক কোনো ফৰ্ম এখনো নিদিলে আৰু গাঁওবুঢ়াই জানে কৃষক গামোচাবকো জানে বলিন বৰা যে এজন খেতিয়ক বুলি মোৰ একেবাৰে কাৰ্ড আছে সৰ্বভাৰতীয় কাৰ্ড আছে কৃষকৰ তথাপিতো মই নাপাওঁ। যিহেতু আপোনাৰ সৈতে আমি কথা পাতিম ভালকৈ কথা পাতিবলৈ বিচাৰিছোঁ যে আজি তাৰিখত আজি সময়ত নিবনুৱা বা নৱপ্ৰজন্মই এনেধৰণে কঠোৰ পৰিশ্ৰম কৰা দেখা নাযায় আৰু কঠোৰ পৰিশ্ৰমৰ অবিহনে বিকল্প ব্যৱস্থা নাই। সহজলভ্য ধনৰ প্ৰতি আকৰ্ষিত হৈছে নৱপ্ৰজন্ম। আপোনাৰ দৰে কৃষক যিহেতু আপুনি যথেষ্ট এটা বয়সৰ এতিয়া বয়স চুইছে আপোনাৰ এই গোটেই চন পৰা মাটিত আপুনি সৰিয়হ খেতি আপোনাৰ লগতে ইয়াতে বহু লোকে সৰিয়হ কৰিছে তেখেতলোকে লাভৱান হ'ব নিশ্চিতভাৱে। যিসকল নৱপ্ৰজন্ম এনেধৰণৰ খেতিৰ প্ৰতি আকৰ্ষিত নোহোৱাৰ কাৰণটো আপুনি কি বুলি ভাবে? আচলতে খেতিৰ প্ৰতি আকৰ্ষিত নোহোৱা ইজি মনি কিছুমান পায় আৰু মোবাইলত ব্যস্ত থাকে মোবাইল ব্যস্ত থাকে আৰু নিজে কষ্ট কৰা নকৰে অকল ওপৰতে পইচাটো পাবলৈ কাৰোবাক ঠগি কিবা ওপৰতে ফ্ৰীতে পইচা পাওঁ বা চৰকাৰে ফেচিলিটি দিছে কিছুমান ফ্ৰীত পইচা পাবলৈ সেইবোৰ পাই পিনি মানুহ এলেহুৱা হৈছে। গতিকে নিজে যদি পৰিশ্ৰম কৰিব আৰু সেই পইচাকেইটা যে সৎ কামত খাটিব সেইটো যুৱ প্ৰজন্মই বুজি নাপায়। বছৰ বছৰ ধৰি আপুনি খেতিৰ লগতে জড়িত হৈ আছে কিন্তু আপোনাৰ এই খেতিসমূহ কথা নিশ্চিতভাৱে চৰকাৰৰ পৰা এখন বা ইয়াৰ বিভাগসমূহে গম পায় তাৰ পাছতো আপোনাৰ ওচৰলৈ অহা নাই এই অভিযোগ আপুনি তুলিছে। বিশেষভাৱে ইয়াত আপুনি বৈষম্য কৰাৰ যেন অনুভৱ হয় নেকি? বৈষম্যটো কৰিছেই এইটো সম্পূৰ্ণ বৰ্তমান যিখন চৰকাৰ বৈষম্যমূলক চৰকাৰ বিজেপিৰ সদস্য হ'ব লাগিব তেখেতলোকক সেইমতে আলু বিঘাই বিঘাই কৰিবলৈ সুবিধা দিছে কিন্তু যিখিনি ধৰক কোনো ৰাজনীতিৰ লগত জড়িত নাই সাধাৰণ মানুহ ভোট দিয়ে তেখেতলোকক নিদিয়ে নহ'লে নিদিয়ে। আপোনাৰ সামগ্ৰিক আপুনি খেতি কি খেতিৰ লগত জড়িত বছৰত? মই আলু হালধি তাৰপৰা সৰিয়হ তাৰপৰা কবি তাৰপৰা আদা কচু সেইবিলাক কৰোঁ। আমি আপোনাৰ মাটি কিমান আছে নুসুধো কিন্তু কিমান মাটিত আপুনি খেতি কৰে? মই মাটিত শালি খেতিয়ে হওক ধান খেতি শালি খেতিটো মই 30 বিঘামান কৰোঁ। হয়। তাৰপৰা এনেই ৰবি শস্য 3 বিঘা 2 বিঘা তেনেকৈ কৰোঁ। মুঠত আপুনি কাৰো হাত পাতিব নলগীয়া নহয়? কাকো হাত পাতিব নলগাকৈ মই চলি আছোঁ। কাৰো মানুহৰ
ওচৰত গৈ মই তেল মাৰিবলগীয়া হোৱা নাই। এই মুহূৰ্তত আমি বৰ্তমান যিটো উপস্থিত আছোঁ তেখেতৰ পথাৰত, তেখেতৰ এই সৰিয়হ পথাৰত খাট পথাৰ বুলি কোৱা হয়। আৰু ইয়াৰ ওচৰে পাঁজৰে আমি যদি চাওঁ বৰদলনিৰ বিশেষভাৱে ফেহু দলনি, জকাই দলনি, এই দলনিসমূহত চন পৰা এই ঠাইসমূহত এইসকল কৃষকে এতিয়া শৰীৰ ঘাম মাটিত পেলাই বিভিন্ন ধৰণে তেখেতলোকে খেতি বাতি কৰি গৈছে। কিন্তু উপযুক্ত বা প্ৰকৃত যিসকল কৃষকসকলৰ ক্ষেত্ৰত কিন্তু এই চৰকাৰে বৈষম্য কৰাৰ তেখেতলোকে অভিযোগ উঠিছে। প্ৰকৃতভাৱে যিসকলে খেতিৰ লগত জড়িত সেইসকলকে আচলতে চৰকাৰে তেখেতলোকক দৃষ্টিগোচৰ বা দৃষ্টিপাত হ'ব লাগে। সেই সময়ত দেখা গৈছে বৈষম্য, যিহেতু ৰাজনৈতিক বৈষম্যই এক প্ৰকাৰ বৰদলনিত হোৱা পৰিলক্ষিত হৈছে। তেখেতলোকৰ আশা আচলতে প্ৰকৃত কৃষকে সুবিধা পাব লাগে, ইয়াত কোনো ৰাজনৈতিক জাত পাতৰ বিচাৰ হ'ব নালাগে। আৰু এই